ষ্টুডিঅ'ত মই বন্দিতা লৈ আহিছোঁ ষ্টাৰ চিমেন্স প্ৰেজেন্স টাইম এইট বিগ ব্ৰেকিং এইবাৰ পুনৰ হিন্দু বসতি অঞ্চলত নিষিদ্ধ মাংস উদ্ধাৰ হৈছে আৰু এই নিষিদ্ধ মাংস উদ্ধাৰৰ পাছতে অঞ্চল জুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে ৰাইজৰ ৰুখত পৰিছে দুই সৰবৰাহকাৰী ইজাজুল হক আৰু মাজিদুল হক বুলি জানিব পৰা গৈছে আৰু আৰক্ষীক কঠোৰতকৈ কঠোৰতম বিহাৰ দাবী উত্থাপন কৰা দেখিবলৈ পোৱা গৈছে ৰাইজে লৈ আহিছোঁ এই মুহূৰ্তত সবিস্তাৰে এই খবৰ হিন্দু বসতি অঞ্চলত ধৰা পৰিল নিষিদ্ধ মাংসৰ সৰবৰাহ পুনৰ নিষিদ্ধ মাংস উদ্ধাৰ হল হিন্দু বসতি প্ৰধান অঞ্চলত নিষিদ্ধ মাংস কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে স্থানীয় ৰাইজে হাতেলোতে ধৰিলে দুই সৰবৰাহকাৰী পৰিল ৰাইজৰ ৰুখত আৰু সৰবৰাহকাৰী কেইটা ইজাজুল হক আৰু মাজিদুল হক বুলি জানিব পৰা গৈছে সোণাপুৰৰ চামতা তুলসী নগৰতে এই ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে নতুন বস্তি নামেৰে সন্দেহযুক্ত নাগৰিকে ভূমি দখলৰো অভিযোগ উত্থাপন কৰিছে আৰু আৰক্ষী বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে ৰাইজে স্থানীয় ৰাইজে ইয়াক দাবী উত্থাপন কৰিছে আহ্বান জনাইছে আৰক্ষীক যে কঠোৰতকৈ কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰিব লাগে শাস্তি বিহিব লাগে কিয়নো এয়াই নহয় পূৰ্বেও হিন্দু বসতি প্ৰধান অঞ্চলত এনেদৰে নিষিদ্ধ মাংস উদ্ধাৰ হৈছিল আৰু নিষিদ্ধ মাংস উদ্ধাৰক লৈ এনেদৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা কেইবাবাৰো দেখিবলৈ পোৱা গৈছিল আৰু এইবাৰ পুনৰ নিষিদ্ধ মাংস উদ্ধাৰ হৈছে হিন্দু বসতি প্ৰধান অঞ্চলত আৰু তাৰ পাছতে উত্তেজিত হৈ পৰিছে স্থানীয় ৰাইজসকল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে আৰু যেহেতু দুই সৰবৰাহকাৰী ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে আৰু আৰক্ষীয়ে বৰ্তমান তদন্ত অব্যাহত ৰাখিছে সোধপোছ অব্যাহত ৰাখিছে আৰু কোন কোন জড়িত আছে সকলো হয়তো তথ্য পোহৰলৈ আহিব বা সকলো কথা পোহৰলৈ আহিব ইতিমধ্যে যেহেতু ৰাইজৰ ৰুখত পৰিছে ইজাজুল হক আৰু মাজিদুল হক নামৰ দুই সৰবৰাহকাৰী আৰু এয়াই নহয় পূৰ্বেও হিন্দু বসতি অঞ্চলত নিষিদ্ধ মাংসক লৈ উত্তেজিত হৈ পৰা পৰিলক্ষিত হৈছিল উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল আৰু এইবাৰ পুনৰ হিন্দু বসতি প্ৰধান অঞ্চলতে এনে ধৰণৰ ঘটনা পোহৰলৈ আহিছে এনে ধৰণৰ কাণ্ড পোহৰলৈ আহিছে আৰু দুই সৰবৰাহকাৰীক ইতিমধ্যে যেহেতু আৰক্ষীৰ হাতত চমজাই দিয়া পৰিলক্ষিত হৈছে আৰক্ষীক চমজাই দিয়া পৰিলক্ষিত হৈছে ৰাইজে এনেদৰে ধৰি লৈ এনেদৰে আৰক্ষীক চমজাই দিয়া দেখিবলৈ পোৱা গৈছে যেহেতু হিন্দু বসতি অঞ্চলত এনে ধৰণৰ কাণ্ড সংঘটিত হৈছে হিন্দু বসতি প্ৰধান অঞ্চলত এনে ধৰণৰ কাণ্ড কোনে সংঘটিত কৰিলে বুলি বাৰে বাৰে কোনে এনে ধৰণৰ কাণ্ড সংঘটিত কৰে বুলি প্ৰশ্ন উত্থাপন কৰে আৰু তাৰ পাছতে ৰাইজে ইতিমধ্যে এই দুই ইজাজুল হক আৰু মাজিদুল হক নামৰ দুই সৰবৰাহকাৰীক কৰায়ত্ব কৰিবলৈ সক্ষম হৈছে আৰক্ষীক চমজাই দিয়া বুলি জানিব পৰা গৈছে আৰু আৰক্ষীক কঠোৰতকৈ কঠোৰতম বিহিবলৈ দাবী উত্থাপন কৰিছে আহ্বান জনোৱা পৰিলক্ষিত হৈছে কিয়নো এয়াই নহয় বাৰম্বাৰ এনে ধৰণৰ ঘটনা পোহৰলৈ অহা দেখিবলৈ পোৱা যায় আৰু বাৰম্বাৰ এনে ধৰণৰ ঘটনা কেৱল হিন্দু বসতি প্ৰধান অঞ্চলতেই সংঘটিত হোৱা দেখিবলৈ পোৱা যায় পূৰ্বেও এনে ধৰণৰ কাণ্ড বা এনে ধৰণৰ ঘটনা বহুবাৰ সংঘটিত হৈছিল তাৰ পাছতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল এইবাৰ সোণাপুৰত সংঘটিত হৈছে এনে ধৰণৰ কাণ্ড হিন্দু বসতি প্ৰধান অঞ্চলতে নিষিদ্ধ মাংসৰ সৰবৰাহ চলি আছিল আৰু তাৰ পাছতে ইতিমধ্যে ৰাইজৰ ৰুখত পৰিছে ইজাজুল হক আৰু মাজিদুল হক নামৰ দুই সৰবৰাহকাৰী আৰু এই নিষিদ্ধ মাংস কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চল জুৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছে স্থানীয় ৰাইজে হাতে লুতে ধৰিলে দুই সৰবৰাহকাৰী আৰু সৰবৰাহকাৰীকেইটা ইজাজুল হক আৰু মাজিদুল হক বুলি জানিব পৰা গৈছে আৰু সোণাপুৰৰ চামতা তুলসী নগৰতে এই ঘটনা সংঘটিত হৈছে নতুন বস্তি নামেৰে সন্দেহযুক্ত নাগৰিকে ভূমি দখলৰ অভিযোগ উত্থাপন কৰিছে সকলো তন্নকৈ পৰীক্ষা হ'ব লাগে সকলো তন্নকৈ বিচাৰ হ'ব লাগে বুলি ইতিমধ্যে আৰক্ষী এই সন্দৰ্ভত আহ্বান জনোৱা পৰিলক্ষিত হৈছে স্থানীয় ৰাইজে আৰক্ষীক বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজে যেহেতু দুই সৰবৰাহকাৰী আৰক্ষীৰ ৰুখত পৰিছে আৰু বৰ্তমান আৰক্ষী
তদন্ত অব্যাহত ৰাখিছে, সোধপোছ অব্যাহত ৰাখিছে আৰু কোন কোন জড়িত আছে এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰখা বুলি জানিব পৰা গৈছে। এই সন্দৰ্ভত আৰক্ষীয়ে আৰু হয়তো বহু তথ্য লাভ কৰিব, বহু তথ্য পোহৰলৈ আহিব, কোন কোন ব্যক্তি এনেধৰণৰ ঘটনাৰ সৈতে জড়িত আছে সকলো স্পষ্ট বা তন্নকৈ পোহৰলৈ আহিব। ইতিমধ্যে স্থানীয় ৰাইজে আহ্বান জনাইছে আৰক্ষীক যে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অন্যথা এনেধৰণৰ কাণ্ড বা এনেধৰণৰ ঘটনা সঘনাই সংঘটিত হৈয়ে থাকিব। গতিকে সময় থাকোঁতেই ব্যৱস্থা গ্ৰহণ কৰিব লাগে, অন্যথা হিন্দু বসতি প্ৰধান অঞ্চলত এনেধৰণৰ ঘটনা প্ৰায়ে সংঘটিত হৈয়ে থাকিব। গতিকে উচিত তদন্তৰ দাবী উত্থাপন কৰিছে, উচিত ব্যৱস্থা অৰ্থাৎ বিহিত ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে স্থানীয় ৰাইজসকলে। আমাৰ গৰু ছাগলী হেৰাই পিছত আমি নাপাৰ পিছত দুদিন পিছত বিচাৰি পাওঁ ইয়াতে ওচৰতে মানে ইয়াতে জমা চাই আজি গৰু লৈ আহিছে হিন্দু গাঁৱতে সোমাই লৈ গৈছে গোটেই গৈছে। আগতে আমাৰ আগতে পাইছো আমি আমাৰ গেটতে পাইছো ঈদৰ সময়ত কমিউনিটি থানাত বিচাৰ হোৱা নাই আমাৰ। আজি ৰাইজে মানে ধৰিছে আমাৰ আৰু এক বছৰ মোক বেগতো আছে, পাল্লা পত্ৰ আছে, এইবিলাক 3বাৰ আছে এইবিলাক ঘটনা, এই ঘটনা আমি চিন্তা মানুহ মানুহকেইটা আমি দেখা নাই এইবিলাক মানুহ। আমাৰ গৰু ছাগলী হেৰাই পিছত আমি নাপাৰ পিছত দুদিন পিছত বিচাৰি পাওঁ ইয়াতে ওচৰতে মানে ইয়াতে জমা চাই আজি গৰু লৈ আহিছে হিন্দু গাঁৱতে সোমাই লৈ গৈছে গোটেই গৈছে। আগতে আমাৰ আগতে পাইছো আমি আমাৰ গেটতে পাইছো ঈদৰ সময়ত কমিউনিটি থানাত বিচাৰ হোৱা নাই আমাৰ। আজি ৰাইজে মানে ধৰিছে আমাৰ আৰু এক বছৰ মোক বেগতো আছে, পাল্লা পত্ৰ আছে, এইবিলাক 3বাৰ আছে এইবিলাক ঘটনা, এই ঘটনা আমি চিন্তা মানুহ মানুহকেইটা আমি দেখা নাই এইবিলাক মানুহ। আমাৰ গৰু ছাগলী হেৰাই পিছত আমি নাপাৰ পিছত দুদিন পিছত বিচাৰি পাওঁ ইয়াতে ওচৰতে মানে ইয়াতে জমা চাই আজি গৰু লৈ আহিছে হিন্দু গাঁৱতে সোমাই লৈ গৈছে গোটেই গৈছে। আগতে আমাৰ আগতে পাইছো আমি আমাৰ গেটতে পাইছো ঈদৰ সময়ত কমিউনিটি থানাত বিচাৰ হোৱা নাই আমাৰ। আজি ৰাইজে মানে ধৰিছে আমাৰ আৰু এক বছৰ মোক বেগতো আছে, পাল্লা পত্ৰ আছে, এইবিলাক 3বাৰ আছে এইবিলাক ঘটনা, এই ঘটনা আমি চিন্তা মানুহ মানুহকেইটা আমি দেখা নাই এইবিলাক মানুহ। আমাৰ গৰু ছাগলী হেৰাই পিছত আমি নাপাৰ পিছত দুদিন পিছত বিচাৰি পাওঁ ইয়াতে ওচৰতে মানে ইয়াতে জমা চাই আজি গৰু লৈ আহিছে হিন্দু গাঁৱতে সোমাই লৈ গৈছে গোটেই গৈছে। আগতে আমাৰ আগতে পাইছো আমি আমাৰ গেটতে পাইছো ঈদৰ সময়ত কমিউনিটি থানাত বিচাৰ হোৱা নাই আমাৰ। আজি ৰাইজে মানে ধৰিছে আমাৰ আৰু এক বছৰ মোক বেগতো আছে, পাল্লা পত্ৰ চার মাসে চাইছি দগাও বাড়ি বাদে না দিয়ে আমাদের বাংলাদেশের ব্যবহার করবো নামছে না ইয়া তার কি কয় আর না এই জন্য বাদে মূলক ডারা মতো আসি না দগাওতে দগাওতে 4 মাসে চাইছি দগাও বাড়ি বাদে না দিয়ে আমাদের বাংলাদেশের ব্যবহার করবো নাম বাংলাদেশী আহি ভৰি গৈছে আৰু আমাৰ হিন্দু গাঁও ফালে ধ্বংস লৈ আহিছে। ইহঁতক চব বন্ধ কৰিব লাগে, এইবোৰ চব